মই প্ৰথমতে কৈ আছোঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই আৰু নকৰোঁ। নাই মই জুবিন গাৰ্গক জাষ্ট স্মৰণ কৰিব বিচাৰিছোঁ। আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰখনৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, লাল শ্বাহ বহুত আহি থাকে, ঠিক আছে। কিন্তু এক ছেকেণ্ড মানে কৈ ল'ব দিয়ক, আপুনিও ক'ব। কিন্তু আপোনালোকে হনুমান মন্দিৰটোত সোমাবৰ কাৰণে সময় পায়, সেই ৰাস্তাটোতে যাব সময় পায়, কিন্তু জুবিন ক্ষেত্ৰত যাব সময় নাপায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেনেহ'লে তেওঁলোকক ভোটটো দিব নালাগে। আকৌ এবাৰ কওক, আমি পইচা দিম সেই হোল্ডিংখিনি লগোৱাৰ নামত যে আমাক ভোট দিব নালাগে। আমি জুবিন গাৰ্গৰ নিচিনা এটা মহান হত্যা কৰিছিলোঁ আৰু যিটোৰ কাৰণে আমি ন্যায় দিব নোৱাৰিলোঁ। তেতিয়া আপোনালোকৰ জুবিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে, জুবিনৰ নাম লৈ জিকিব খোজে। জুবিন কেতিয়াও কংগ্ৰেছ কেতিয়াও নিজিকে, কংগ্ৰেছ জিৰ', কংগ্ৰেছ কেতিয়াও নিজিকে। জুবিনক লৈ আপোনালোকে ৰাজনীতি প্ৰত্যেকখন মিটিঙতে জুবিনৰ নাম লৈ কিনে ৰাজনীতি কৰি আছে। কোনোখন মিটিঙত বেলেগ আমাৰ বিজেপিয়ে কি কৈছে? আমাৰ বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি ৰাইজখন সুৰক্ষিত আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে গোটেই অসম আজি সুৰক্ষিত হৈছে, গোটেই অসমৰ উন্নতি হৈছে। কংগ্ৰেছে একো কৰিব পৰা নাই। ইমান দিন আছিলে কংগ্ৰেছে কি কৰিছে? একো কৰিব পৰা নাই। গুৰুত্বপূৰ্ণ কথা। এইফালে ৰাইজৰ দলৰ প্ৰতিনিধি আছে নেকি? এটা কথা কওঁ, এই যে চবকে সাথ চবকে বিকাশ, কাৰ বিকাশ হৈছে? পুঁজিপতিকেইটাৰ বিকাশ হৈছে। বাকী আপোনাৰ দোকানী চব ব্যৱসায়, সৰু সৰু যিবিলাক ব্যৱসায়িক আছে তেওঁলোক আগতে দুবেলা দুমুঠি খাইছিল আলু পিটিকা ভাতলৈ। এতিয়া তেওঁলোকৰ অৱস্থা চাওক, পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰ কাৰণে হৈছে? ৯,০০০ টকা ডাঙৰ বস্তু নহয়, কিন্তু সেইসকল মহিলাক মই ধিক্কাৰ দিছোঁ। ৯,০০০ টকাৰ কাৰণে যোনে নেকি বিক্ৰী হয়, আমাক নোৱাৰে, কাৰণ আমাক ৯,০০০ টকা একো কৰিব নোৱাৰে। ১.৫ লাখ ল'ৰা ছোৱালীক, যুৱক যুৱতীক সংস্থাপন দিছে। কি আৰু ল'ৰা ছোৱালী নাই নেকি? যুৱক যুৱতী নাই নেকি অসমত? আৰু সংস্থাপন পাব লাগে নে নালাগে?